ডক্টৰ পৰিধি শৰ্মা যিটো নামে ইতিমধ্যেই সমগ্ৰ বৌদ্ধিক জগতখনত খলকনি সৃষ্টি কৰিছে। ৰাজ্যত ইতিমধ্যে এই নামটোক লৈ যথেষ্ট চৰ্চা হৈছে। কোন এই পৰিধি শৰ্মা? ইতিমধ্যে CIDৰ এক তদন্তত পোহৰলৈ আহিছে যে পৰিধি শৰ্মা কোনো মহিলা নহয়, পৰিধি শৰ্মাৰ নামত কোনো ব্যক্তিৰ অস্তিত্ব নাই। এইটো এটা ছদ্মনাম, আৰু যিটো ছদ্মনাম ব্যৱহাৰ কৰি শিৱসাগৰৰ এজন যুৱকে বিভিন্ন লেখা বাতৰি কাকত আলোচনীত লিখি আহিছিল, আৰু সেই পৰিধি শৰ্মাৰ নামত সেইজন যুৱকে বিভিন্নজন ব্যক্তিৰ সৈতে বৌদ্ধিক জগতৰ বহুজন ব্যক্তিৰ সৈতে আচলতে টেলিফোনিক সম্পৰ্ক ৰাখিছিল বুলি অভিযোগ উত্থাপন হৈছে। আৰু তাৰপিছতেই আমি বৰ্তমান সময়ত পৰিধি শৰ্মাৰ ছদ্মনাম ব্যৱহাৰ কৰা সেইজন যুৱকৰ সৈতে উপস্থিত আছোঁ। মই তেখেতৰ পৰা পোনে পোনে এই গোটেই কথাখিনিৰ ওপৰত কিছু কথা জানিবলৈ যত্ন কৰিম। ধ্ৰুৱজ্যোতি, মই তোমাৰ কাষলৈ পোনে পোনে আহিছোঁ। যিহেতু এটা চৰ্চা চলিছে যে পৰিধি শৰ্মা, কোন পৰিধি শৰ্মা? পৰিধি শৰ্মাটো মই যিহেতু লেখা মেলা কৰি ভাল পাওঁ, পৰিধি শৰ্মাটো মোৰ ছদ্মনাম। কেৱল মাত্ৰ লিখিবলৈ কাৰণেহে মই সেই নামটো ব্যৱহাৰ কৰিছোঁ। বাকী কোনো ধৰণৰ বেয়া ইণ্টিমেণ্ট আছে এই নামটো ক'তো নাই। মইতো বুকুত হাত দি ক'ব পাৰোঁ, মই কেৱল অকল লিখাৰ কাৰণেহে এই নামটো মই ইউজ কৰিছিলোঁ, ব্যৱহাৰ কৰিছিলোঁ। ডক্টৰ পৰিধি শৰ্মা নামটো কিয় ব্যৱহাৰ কৰিবলগীয়া হ'ল? মই আগতে প্ৰথমতেতো মই 18-17 চন মানৰ পৰা লিখি আছোঁ। তাতে প্ৰথমতে মোৰ নামতে লিখিছিলোঁ, মই এইবোৰ ধান্দা মনত নহয়। কিন্তু লাহে লাহে যেতিয়া কিছুমান লিখিলে বিভিন্ন মানুহৰ ওচৰৰ পৰা ভকে আহে, এনেকৈ এইবিলাক কিয় লিখিছোঁ, ঢেৰ অসংখ্য, সেইটো আপোনাক মই কিমান। তাৰপিছতে মই এটা ছদ্মনামতো মনত ছদ্মনামত যদি লিখোঁ, হয়তো এই নামটো ব্যক্তি ক'তো নাই, এইটো কোনেও মোক কমপ্লেইনো কৰিব নোৱাৰে যে যাতে এইটো মানুহৰ মোৰ নাম এইটো। সেইকাৰণে মই এটা ছদ্মনাম ধৰি লিখা মেলা কৰিছিলোঁ। এই ছদ্মনামটো কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হৈছিল? 21 চনৰ পৰা মই লিখিছিলোঁ প্ৰতিদিনত। এই ছদ্মনামটো ব্যৱহাৰ কৰি কিমান সংখ্যক লেখা এতিয়ালৈকে? 100 ওপৰত হ'ল আৰু চবতে। হয়, বিভিন্ন আলোচনী, মেগাজিন, কিতাপ, পেপাৰ এনেকুৱা। আৰু এই ছদ্মনামটো যিহেতু ডক্টৰ পৰিধি শৰ্মা বুলি লিখা হৈছে, আৰু সমান্তৰালভাৱে দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপিকা হিচাপে আপুনি নিজকে চিনাকি দিছে। মই এইটো সম্পৰ্কত এইটো এতিয়াৰ নহয়, এইটো আজি 6 মাহমানৰ আগতেই ওলালে। মই তেতিয়া বুদ্ধি সমাজ স্বীকাৰো কৰিছোঁ যে এইটো মই ভুল। আৰু তেতিয়া সকলোৱে কৈছে ঠিক আছে, ভুলটো তুমি স্বীকাৰ কৰিলে, এইটো খুব ভাল প্ৰতি, এতিয়াৰ পৰা তুমি শুদ্ধ হ'লা, কিন্তু লিখাটো নেৰিবা, তুমি এইটো নামতে লিখা চলাই যোৱা, মাত্ৰ ডেজিগনেশ্যনটো ব্যৱহাৰ নকৰিবা। কালি লিখাবিলাকৰ সম্পৰ্কত কোনো ধৰণৰ কাৰো দ্বিমত নাই। সদায় তুমি সমাজৰ ল'ৰা ছোৱালীৰ হিতৰ কাৰণেই লিখি আছা বুলি। যিহেতু ইমানখিনি এটা মননশীল লেখা, যিখিনি লেখা যেতিয়া আমি চাইছোঁ, সেই লেখাখিনি যথেষ্ট চিন্তাৰ এটা পৰিধি দেখিবলৈ পোৱা যায়। এটা ব্যাপক চিন্তা বা চিন্তাৰ যিটো আচলতে পৰিসৰ যথেষ্ট ডাঙৰ। তাৰপিছতো আচলতে লেখাৰ মানদণ্ড বা যিখিনি কাকত গোষ্ঠী, সেই কাকত গোষ্ঠী আচলতে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ডক্টৰ উপাধি লিখাই লৈ পিনি এনেকুৱা কৰা হৈছে নেকি? সেইটোতে মই লিখিছিলোঁ আৰু আচলতে সেইটো যিহেতু সেইটো ছদ্মনাম পৰিধি শৰ্মা নামৰ কোনো মানুহ নাই, মই সেইকাৰণে চব ভাবি চিন্তি এটা ছদ্মনাম কৰা হওক, মানে মোক কেৱল লিখাৰ কাৰণেহে। সেইকাৰণে, কাৰণ এই নামত মই কাকো ব্লেম দিবলৈ যোৱা নাই। আৰু এই ছদ্মনাম ব্যৱহাৰ কৰি এটা ফেচবুক একাউণ্ট খোলা হৈছিল, আৰু এই ছদ্মনামটো ব্যৱহাৰ কৰি যিটো ফেচবুক একাউণ্ট খোলা হৈছিল, তাত কিন্তু বেলেগ এগৰাকী মহিলা অকল এইটো ইয়াৰ অসমৰ নহয়, কৰ্ণাটকৰ এগৰাকী ফেচবুকতে ফটো পাইছিলোঁ। মই এখন ফটোকে নিয়ে জাষ্ট লগাই থৈছিলোঁ, মানে কোনো ধৰণতে আকৌ ব্যক্তিগত ফটো মই ক'তো শ্বেয়াৰ কোনো ধৰণৰ। আপুনি মোৰ যদি প্ৰফাইলটো চাই, আপুনি অকল লিখাবিলাকহে পাব, একো নাই, অকল আৰ্টিকুলবিলাকহে। মই কেৱল সামাজিক মাধ্যম ব্যৱহাৰ কৰিছোঁ লিখাৰ পেপাৰত লিখা হৈছে। অসমীয়া প্ৰতিদিন সম্পাদকীয় পৃষ্ঠাত প্ৰবন্ধ, সেইটো আছে আমাৰ অসম, জনমভূমি, আৰু বিভিন্ন মেগাজিনত এনেকুৱা। কি বিষয়ৰ ওপৰত আপুনি প্ৰবন্ধ? মই ৰাজনৈতিক, সামাজিক আৰু গণিত আৰু বিজ্ঞান, বিশেষকৈ গণিত বিজ্ঞানৰ ওপৰতে বেছিকৈ লিখোঁ। অকল মাত্ৰ তেওঁ কমপ্লেইনটো কি কাৰণে দিলে, মই সেইটো আজিলৈকে বুজি নাপালোঁ। কোনো ধৰণৰ শত্ৰুতা নাই, কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা নাই। তেওঁ এখন বাজেট এনালাইচিছৰ কিবা এখন কিতাপ উলিয়াম বুলি কৈছিলে মোৰ আগত, 1907 চনৰ পৰা বাজেট। মই ভালকৈ বুজিও পোৱা নাই, মোক ক'লে আৰু এনেকুৱা। মই বোলো মই সিমান সেইটো বিষয়ে যিহেতু মই মানুহে নহয়, ইংৰাজী 1907 চনৰ পৰা বাজেট এনালাইচিছৰ এখন ডাঙৰ কিতাপ উলিয়াব, প্ৰায় 20 লাখ মান টকাৰ প্ৰজেক্ট হ'ব বুলি ক'লে। মোক কৈছে তুমি, মই বোলো নাই মই এইবিলাকত থাকিব নোৱাৰোঁ, কাৰণ মোৰ সেইটো এটা বিচাৰ্য বিষয় নহয়, মোৰ সেইটো জ্ঞানৰ পৰিধিৰ ভিতৰতো নহয়। গতিকে আপুনি বেলেগ নাই, মানুহজনে নেৰিলে, কৈছে পলাশ ৰঞ্জন বৰুৱা বুলি কয়। অকল এজন মাত্ৰ লাগি আছে সেই লিখাৰ যোগেদিয়ে। সেইটোৱে। কি ধৰণে কথা হৈছিলে তেওঁৰ লগত?
তেওঁলোক অইন একো নাই, অকল লিখা কথা। তেওঁকো সুধিব পাৰিব যদি কিবা বেলেগ কথা, যদি তথ্য আছে, ৰেকৰ্ড আছে দিয়ক, একো কথা অকল লিখাৰ কথাহে। সৌ সিদিনালৈকে আপুনি সুন্দৰ, একো প্ৰব্লেম। মই আচৰিত খালো, এইজন মানুহে কিয় মানে এনেকুৱা কৰিছে। কি ধৰণৰ কথা বতৰা চলিলে যে তেওঁ অৱশেষত আৰক্ষীৰ ওচৰলৈ যাবলগীয়া হ'ল? সেইটো এতিয়ালৈকে সেইটো ময়ো নাজানো। তেওঁ মানে এইটো ভাবিছে যে ইমান লিখাখিনিনো কোনে লিখে আচলতে, যিহেতু ছদ্মনাম, এইটো এতিয়াৰ পৰা, এইটো যে 6 মাহৰ আগৰ পৰা চৰ্চা চলি আছে। মই যেতিয়া স্বীকাৰ কৰিলো হয় মোৰ পৰিধিটো, মোৰ এটা ছদ্মনাম আৰু বিশ্ববিদ্যালয়ৰ নাম ব্যৱহাৰ কৰি ভুল হৈছে বছ, তেতিয়া সকলোৱে মোক ক'লে ঠিক আছে, মানুহৰ ভুলটো হয়, কাৰণ তুমিতো একো জানি সিমান ডাঙৰ ভুল কৰা নাই যে, তো মাত্ৰ তোমাৰ লিখাটো লিখিছা, লিখাটোৰ ছদ্মনামটো আৰু ছদ্মনামো ঠিক আছে, মাত্ৰ ডেজিগনেশ্যনটো কাৰণে হেৰি হৈছে বুলি ক'লে। যিখন বাজেট বিশ্লেষণ কমিটি যিখন বনোৱা হৈছিলে, তাত আচলতে বাজেট বিশ্লেষণ কমিটি, সেইটো বিষয়ে তেওঁহে জানিব। এইটো ক্ষেত্ৰত মই একো নাজানো। কি ধৰণে যোগাযোগ হৈছিলে? মোক সেইটোৱে ক'লে, 1907 চনৰ পৰা এখন কিতাপ উলিয়াম। মই বোলো সেইবিলাকতো মোৰ আইডিয়া নহয়, মইতো একো নাজানো। আৰু মানুহজনে কৈছে ইয়াৰ কাৰণে পইচা বহুত লাগিব, পইচা পাতি কেনেকে তুমি অলপ দিয়া। মই বোলো মই ক'ৰ পৰা দিম, মোৰতো নাই। আৰু তেনেকে তোমাৰ বিভিন্ন কাৰণ মোক জানে, লিখা মেলাৰ যোগেদি কিছুমান মানুহ চিনি পাওঁ মই। কৈছে তুমি তেওঁলোকৰ পৰাও হেৰি কৰিবা। মোক এখন চিঠি ড্ৰাফ্ট এটা বনাই দিলে, বুজিছে নে, যে এনেকুৱা তো যালে, কিন্তু মই কাকো দিয়া নাই, কাৰোবাৰ পইচা। মই খেলটো গম পালো যে এইখন কিতাপ বাজেট কমিটি মানুহ মাত্ৰ 4টা মানুহ এখন বাজেট কমিটি বনাব পাৰে নেকি? তাত অসম চৰকাৰে এইটো সম্পূৰ্ণ পাৰ্চনেল কথা। তাৰপৰা তেওঁ চাইলেণ্ট, এই বিষয়ে একো নোকোৱাও হ'ল, নেমেলাও হ'ল। আৰু এতিয়া যিটো কেছ দিয়া হৈছে আপোনাৰ ওপৰত, কি ধৰণে আৰক্ষীয়ে যোগাযোগ কৰিছে, কি ধৰণে কথা বতৰা চলিছে? নাই, ছাৰে মাতিছিলে ষ্টেটমেণ্ট এটা দিবলৈ বুলি আছে। আগতেও CID-য়ে মোক 2 মাহৰ আগতে ষ্টেটমেণ্টটো লৈছিলে। ৰুজুতি নাথ ছাৰে সুধিলে আৰু তুমি, ক'লো আৰু হয়। কৈছে লিখাবোৰ ঠিকে আছে, কোনেও তোমাৰ লিখা বেয়া পোৱা নাই, চবে ভাল পাইছে। আৰু এটা অভিযোগ উত্থাপন হৈছে যে আপুনি মহিলাৰ মাত ব্যৱহাৰ কৰি বহুখিনি বৌদ্ধিক জগতৰ লগত জড়িত সম্পাদক, সাংবাদিকৰ লগত আপুনি যোগাযোগ ৰাখিছিল, আৰু বহুত কিছুমান যৌনগন্ধি কথা বতৰা পাতিছিল বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে। টকা পইচাৰ লেনদেন আপুনি কৰিছিলে বুলি অভিযোগ উত্থাপন হৈছে। এইখিনি সম্পৰ্কত আপোনাৰ এইটো সম্পূৰ্ণ মিছা। কাৰণ মই যিহেতু ছদ্মনাম লৈছো, মোক কথা ক'লে এতিয়া মাতটোৱে সেনেকুৱা। মই এতিয়া কি ক'ম এতিয়া? সেইটো কোন বৌদ্ধিক জগতৰ লোকে আপোনাৰ লগত সম্পৰ্ক ৰাখিছিলে? লিখা মেলা কৰা মানুহে। বৌদ্ধিক জগত বুলি নাই, যি লেখক। আৰু সিমান মোৰ বহুত ডাঙৰ মানুহৰ লগতো কোনো সম্পৰ্ক নাই সিমান। মই কাৰণ মই এটা লেখো, তেওঁলোকেও লেখে, সেইভাগেই চিনাকি। এইটো সিমান গভীৰ বিষয়ো নহয়, জাষ্ট লেখা ভাল পাওঁ আৰু ভাল লাগিছে আৰু লিখিবা, সেয়াই আৰু। এতিয়া যিহেতু ছদ্মনাম যিটো আছিলে পৰিধি শৰ্মা, সেই পৰিধি শৰ্মাৰ ছদ্মনামৰ যিগৰাকী আচল মানুহ এতিয়া ৰাইজে চিনি পালে, এতিয়া ভৱিষ্যত সময়ত আপুনি লেখাখিনি কি ধৰণে লিখিব? ছদ্মনাম পুনৰ ব্যৱহাৰ কৰিব নে নিজৰ নামটোক লৈ লিখিব? ছদ্মনাম মোক কৈছে আপুনি এইটো নামতে লিখি যাওক, এইটো নাম সকলোৱে ভাল পাইছে। আৰু আমিতো এতিয়া বুজি পালো আপুনি নিকা হ'ল। আপুনি এনেকুৱাও ইমান ডাঙৰ অপৰাধো কৰা নাই যে গোটেই অসমখন হিলি গৈছে। গতিকে আপুনি যদি লিখা মেলা কৰে, এইটো নামতে লিখি থাকক, মাত্ৰ ডেজিগনেশ্যনটো ব্যৱহাৰ নকৰিব, মাত্ৰ আপুনি লিখি যাওক। এই গোটেই বস্তুটো এটা বৌদ্ধিক প্ৰবঞ্চনা বুলি ৰাইজে ক'ব বিচাৰিছে। বহুখিনি লোকে উত্থাপন কৰিছে যে ধ্ৰুৱজ্যোতি শইকীয়াই বৌদ্ধিক প্ৰবঞ্চনাৰ আশ্ৰয় লৈছে, বহুখিনি মানুহক তেওঁলোকে প্ৰবঞ্চনা কৰিছে। মইতো একো প্ৰবঞ্চনা কৰা নাই, কাৰো পৰাতো একো পইচা একো লোৱা নাই, কোনো ধৰণৰ ব্লেকমেইল কৰা নাই, কাকো একো খোৱা নাই। অকল মাত্ৰ লিখিছো, ছদ্মনামতহে লিখিছো, কথা পাতি, সেয়াই আৰু। আৰু ইয়াতো বৌদ্ধিক প্ৰবঞ্চনা বুলি বিশেষ একো মই জানা নাই। তেওঁ ফোন কৰিছিলে নি? যিজন ব্যক্তি আপোনাৰ বিৰুদ্ধে কেছ দিছে, নাই ফোন কৰিছিলে নি? তেওঁ ফোন কৰিছিলে নেকি? নাই। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে ধ্ৰুৱজ্যোতি। আৰু এটা কথা ক'ব লাগিব যে এইগৰাকী ধ্ৰুৱজ্যোতি শইকীয়াই ডক্টৰ পৰিধি শৰ্মাৰ নামত লেখা লিখিছিলে। আৰু তাৰপিছত এই যি ধ্ৰুৱজ্যোতি শইকীয়া, সেই ধ্ৰুৱজ্যোতি শইকীয়াৰ বিৰুদ্ধে এজন লোকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিলে। আৰু অভিযোগ দাখিল কৰাৰ পিছত CID-য়ে তদন্ত কৰি আচলতে এই পৰিধি শৰ্মাৰ আৰু আচল মানুহজন ধ্ৰুৱজ্যোতি শইকীয়া বুলি চিনাক্ত কৰিছিল। আৰু ইতিমধ্যে CID-য়ে ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে বা তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। গতিকে ভৱিষ্যত সময়ত সেই তদন্ত প্ৰক্ৰিয়া কি ধৰণে যায় সেয়া পিছত দেখিবলৈ পাই যাব। কিন্তু এইটো সময়ত এটা কথাই উল্লেখ কৰিব লাগিব, পৰিধি শৰ্মাৰ আচল নাম হৈছে ধ্ৰুৱজ্যোতি শইকীয়া। আৰু এই ধ্ৰুৱজ্যোতি শইকীয়াৰ ঘৰ শিৱসাগৰৰ দিখৌমুখ ভৰলুৱাত।